18 নৱেম্বৰত হিয়াৰ আমঠু জুবিন গাৰ্গৰ উপজাদিন আৰু উপজাদিনৰ প্ৰাক্ষণত চাইকেল ৰেলী অনুৰাগীৰ কাহিলিপাৰাৰ বাসগৃহৰ পৰা জুবিন ক্ষেত্ৰলৈ উলিওৱা হৈছে এই চাইকেল ৰেলী ৰেলীত অংশগ্ৰহণ কৰিছে 60 গৰাকীতকৈও অধিক লোকে জুবিন ক্ষেত্ৰত গৈ আগতীয়াকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু শ্ৰদ্ধাঞ্জলি জনাই সোণাপুৰৰ পৰা উভতিব সাইক্লিষ্টসকল যেহেতু 18 নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিন আৰু সেই উপলক্ষে এনেধৰণে সাইকেল ৰেলী বাহিৰ কৰা দেখিবলৈ পোৱা গৈছে জুবিন ক্ষেত্ৰত গৈ আগতীয়াকৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিব আৰু তাৰ পাছতে শ্ৰদ্ধাঞ্জলি জনাই সোণাপুৰৰ পৰা উভতিব এই সকল সাইক্লিষ্ট আমি দেখুৱাইছো কিছু পৰিবেশ এনেধৰণে জুবিন গাৰ্গৰ কাহিলিপাৰাৰ বাসগৃহৰ পৰা জুবিন ক্ষেত্ৰলৈ সাইক্লিষ্ট ৰেলী বাহিৰ কৰা হৈছে জুবিন গাৰ্গবিহীন প্ৰথমটো যেহেতু জন্মদিন আৰু সেই উপলক্ষে এই পদক্ষেপ গ্ৰহণ কৰিছে একাংশ সাইক্লিষ্টে 60 গৰাকীতকৈও অধিক লোকে অংশগ্ৰহণ কৰিছে জুবিন ক্ষেত্ৰত গৈ আগতীয়াকৈ শ্ৰদ্ধাঞ্জলি জনাব আৰু তাৰ পাছত সোণাপুৰৰ পৰা পুনৰ খানাপাৰালৈ আহিব সাইক্লিষ্টসকল 18 নৱেম্বৰত হিয়াৰ আমঠু জুবিন গাৰ্গৰ উপজাদিন আৰু উপজাদিনৰ প্ৰাক্ষণত চাইকেল ৰেলী অনুৰাগীৰ কাহিলিপাৰাৰ বাসগৃহৰ পৰা জুবিন ক্ষেত্ৰলৈ উলিওৱা হৈছে এই চাইকেল ৰেলীত অংশগ্ৰহণ কৰিছে 60 গৰাকীতকৈও অধিক লোকে জুবিন ক্ষেত্ৰত গৈ আগতীয়াকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু শ্ৰদ্ধাঞ্জলি জনাই সোণাপুৰৰ পৰা উভতিব সাইক্লিষ্টসকল যেহেতু 18 নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিন আৰু সেই উপলক্ষে এনেধৰণে সাইকেল ৰেলী বাহিৰ কৰা দেখিবলৈ পোৱা গৈছে জুবিন ক্ষেত্ৰত গৈ আগতীয়াকৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিব আৰু তাৰ পাছতে শ্ৰদ্ধাঞ্জলি জনাই সোণাপুৰৰ পৰা উভতিব এই সকল সাইক্লিষ্ট আমি দেখুৱাইছো কিছু পৰিবেশ এনেধৰণে জুবিন গাৰ্গৰ কাহিলিপাৰাৰ বাসগৃহৰ পৰা জুবিন ক্ষেত্ৰলৈ সাইক্লিষ্ট ৰেলী বাহিৰ কৰা হৈছে জুবিন গাৰ্গবিহীন প্ৰথমটো যেহেতু জন্মদিন আৰু সেই উপলক্ষে এই পদক্ষেপ গ্ৰহণ কৰিছে একাংশ সাইক্লিষ্টে 60 গৰাকীতকৈও অধিক লোকে অংশগ্ৰহণ কৰিছে জুবিন ক্ষেত্ৰত গৈ আগতীয়াকৈ শ্ৰদ্ধাঞ্জলি জনাব আৰু তাৰ পাছত সোণাপুৰৰ পৰা পুনৰ খানাপাৰালৈ আহিব সাইক্লিষ্টসকল 18 নৱেম্বৰত হিয়াৰ আমঠু জুবিন গাৰ্গৰ উপজাদিন আৰু উপজাদিনৰ প্ৰাক্ষণত চাইকেল ৰেলী অনুৰাগীৰ কাহিলিপাৰাৰ বাসগৃহৰ পৰা জুবিন ক্ষেত্ৰলৈ উলিওৱা হৈছে এই চাইকেল ৰেলীত অংশগ্ৰহণ কৰিছে 60 গৰাকীতকৈও অধিক লোকে জুবিন ক্ষেত্ৰত গৈ আগতীয়াকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু শ্ৰদ্ধাঞ্জলি জনাই সোণাপুৰৰ পৰা উভতিব সাইক্লিষ্টসকল যেহেতু 18 নৱেম্বৰত জুবিন গাৰ্গৰ জন্মদিন আৰু সেই উপলক্ষে এনেধৰণে সাইকেল ৰেলী বাহিৰ কৰা দেখিবলৈ পোৱা গৈছে জুবিন ক্ষেত্ৰত গৈ আগতীয়াকৈ জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিব আৰু তাৰ পাছতে শ্ৰদ্ধাঞ্জলি জনাই সোণাপুৰৰ পৰা উভতিব এই সকল সাইক্লিষ্ট আমি দেখুৱাইছো কিছু পৰিবেশ এনেধৰণে জুবিন গাৰ্গৰ কাহিলিপাৰাৰ বাসগৃহৰ পৰা জুবিন ক্ষেত্ৰলৈ সাইক্লিষ্ট ৰেলী বাহিৰ কৰা হৈছে জুবিন গাৰ্গবিহীন প্ৰথমটো যেহেতু জন্মদিন আৰু সেই উপলক্ষে এই পদক্ষেপ গ্ৰহণ কৰিছে একাংশ সাইক্লিষ্টে 60 গৰাকীতকৈও অধিক লোকে অংশগ্ৰহণ কৰিছে জুবিন ক্ষেত্ৰত গৈ আগতীয়াকৈ শ্ৰদ্ধাঞ্জলি জনাব আৰু তাৰ পাছত সোণাপুৰৰ পৰা পুনৰ খানাপাৰালৈ আহিব সাইক্লিষ্টসকল